এতিয়া পঞ্চম বেদ কোন বাৰু পঞ্চম বেদ স্বৰূপে স্বীকৃতি কোনে লাভ কৰিছিল বেদ চাৰিখন আমি সকলোৱে জানো কি ঋগ যজু অথৰ্ব সাম পঞ্চম বেদ স্বৰূপে স্বীকৃতি লাভ কৰিছিল কোনে দ্ৰৌপদী পঞ্চম বেদ স্বৰূপে স্বীকৃতি লাভ কৰিছিল দ্ৰৌপদী দেখিবলৈ ধুনীয়া গুণত অতুলনীয় ধৈৰ্যত ধৰণী আত্মশক্তিত বিৰল ভকতিত একান্ত এইটো কথা আমি সমস্তজনে জানো তথাপিতো কৈছো এদিন দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ পৰা এটি বৰ লাভ কৰিছিল আমি সকলোৱে জানো নহয়নে বাৰু কি বৰ লাভ কৰিছিল সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে কিন্তু যেতিয়া দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰে তাৰ পাছত আৰু কাকো ভোজন কৰাব নোৱাৰে এই কথাটো আমি সকলোজনে পাইছো যেতিয়া পঞ্চপাণ্ডৱ বনবাসত আছিল ঋষিৰ ভিতৰত একেবাৰে উগ্ৰস্বভাৱ কোন ঋষি দুৰ্বাসা এবাৰ দুৰ্যোধনৰ কুটবুদ্ধিত পৰি বনবাসী পাণ্ডৱৰ গৃহৰ ফালে ভোজনৰ অৰ্থে আগমন কৰিছে ইতিমধ্যে সন্ধ্যা সময় গল দ্ৰৌপদী আৰু পঞ্চপাণ্ডৱে আহাৰ ভক্ষণ কৰিলে যিহেতু দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে এতিয়া দুৰ্বাসা ঋষিক কোনো পধ্যেই আহাৰ কৰাব ভোজন কৰাব নোৱাৰে দ্ৰৌপদী মহা চিন্তাত পৰিল দ্ৰৌপদী কি কৰিছে ভাবিছে মনতে যদি আজি মই ঋষি দুৰ্বাসা আৰু 10,000 শিষ্যক ভোজন কৰাব নোৱাৰো দুৰ্বাসা ঋষিয়ে সাপ দি পঞ্চপাণ্ডৱক নাশ কৰিব মহাভক্ত দ্ৰৌপদীয়ে কি কৰিলে হে কৃষ্ণ করুণা হিন্দু জগতৰ পতি ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ পাণ্ডৱ সাৰথি ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ পাণ্ডৱ সাৰথি যে হে প্ৰভু দয়াময় তুমি সকলোৰে আশ্ৰয়দাতা তুমি আজি মোক ৰক্ষা কৰিলে মোৰ হাতত আৰু ৰক্ষা নকৰিলে মোৰ হাতত আৰু দ্বিতীয় উপায় একো নাই ভকতৰ কাতৰ আহ্বানত প্ৰভু ভগৱন্ত বৈকুণ্ঠত ৰৈ থাকিব পৰা নাই দ্ৰৌপদীৰ ওচৰত আহি উপস্থিত হ'ল মহাভক্ত দ্ৰৌপদীয়ে আচল পেলাই প্ৰভু ঈশ্বৰক সেৱা জনাইছে যিহেতু প্ৰভু ভগৱন্ত অন্তৰ্যামী সকলো কথাই জানে তথাপিতো দ্ৰৌপদী সুধিছে যে তুমি মোক কিয় স্মৰণ কৰিলা দ্ৰৌপদীয়ে কৈছে যে হে প্ৰভু তুমি অন্তৰ্যামী সকলোৰে মনৰ ভাৱবিলাক জানা গতিকে তুমি মোক এই বিপদটোৰ পৰা উদ্ধাৰ কৰা প্ৰভু প্ৰভু ভগৱন্তই দুৰ্বাসা ঋষি আৰু সেই শিষ্যসকলৰ ভোজনৰ দায়িত্ব নিজেই লৈছে কিন্তু তেওঁ নিজেই ভোকতাটো দ্ৰৌপদীক সামান্য অন্ন বিচাৰিলে দ্ৰৌপদী এতিয়া মহাবিমূৰত পৰিল অন্ন কৰ পৰা দিয়ে মহাভক্ত দ্ৰৌপদীয়ে একান্ত চিত্তেৰে যিটো খালী পাত্ৰ সেই খালী পাত্ৰটোকে প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পিত কৰি দিলে যিটো শূন্য পাত্ৰ প্ৰভু ঈশ্বৰৰ চৰণত সমৰ্পিত কৰিছিল তাত আছিল প্ৰভু ভগৱন্তৰ প্ৰতি একান্ত প্ৰেম একান্ত বিশ্বাস একান্ত ভক্তি সেইভাবে সেই পাত্ৰটিত লাগি থকা কন্তি অনন্তলৈ পৰিণত হ'ল যাৰ ফলত প্ৰভু ভগৱন্তৰ ভোক আঁতৰি গ'ল
যেতিয়াই তেওঁৰ ভোক আঁতৰি গ'ল, ঋষিটোৰ বাসাৰো সেই শিষ্যসকলৰো ভোক আঁতৰি গ'ল। সেইকাৰণে কোৱা হৈছে সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ আহাৰ তৃপ্তিতে তৃপ্ত হইল নাৰায়ণ। কি বুলি কৈছে? সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ আহাৰ তৃপ্তিৰে তৃপ্ত হইল নাৰায়ণ। যিজনা ভগৱন্ত সকলো প্ৰাণীতেই সমৰূপে বিস্তাৰিত, সেইজনা প্ৰভু ঈশ্বৰৰ ভোক আঁতৰি যোৱাৰ লগে লগেই সকলোৰে ভোক আঁতৰি গুচি গ'ল। পঞ্চভূতি আত্মাত প্ৰভু ঈশ্বৰ বিৰাজমান, সকলোতে সমভাৱে বিৰাজমান, কতো সৰু কতো বৰ নাই, আত্মাৰ একো পাৰ্থক্য নাই। দেহৰ কিন্তু বিভিন্ন পাৰ্থক্য আছে। কেনেকৈ আছে? দেহৰ মতা আছে, মাইকী আছে, কোলা আছে, বগা আছে, ওখৰ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, শ্ৰুত আছে, বৰ আছে। এইবিলাক দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা মাথো দুভাগত বিভক্ত, পাপাত্মা আৰু পুণ্যাত্মা। এইবিলাক দেহৰহে ভাগ, আত্মাৰ ভাগ নাই। আত্মাৰ দুটাই ভাগ, পাপাত্মা আৰু পুণ্যাত্মা। আমি যদি ভাল কাম কৰোঁ, ভগৱন্ত আমাৰ সমস্তজনৰ হৃদয়ত সমৰূপে বিৰাজমান হৈ থাকিব লাগিব। কিন্তু তেওঁৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব, নহ'লে কিন্তু আমাৰ কামত নাহিব। যেনেকৈ প্ৰভু ভগৱন্তই দ্ৰৌপদীক সেই মহা সংকটৰ পৰা উদ্ধাৰ কৰিলে, আমিও যদি তেৰাৰ চৰণত শৰণাপন্ন হওঁ, আমাকো তেওঁ এনেদৰে মহা সংকটৰ পৰা ৰক্ষা কৰিব। তেওঁৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনক অনবৰতে ৰক্ষা কৰি থাকিব। প্ৰভু ভগৱন্তৰ নাম ল'বলৈ সকলো জনৰে অধিকাৰ আছে, সকলো প্ৰাণীৰে অধিকাৰ আছে। প্ৰমাণ চাব আপোনালোকে। হনুমান বান্দৰ আছিল, তথাপিতো প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হ'ল। জাম্বৱন্ত ভালুকময়ো ৰামৰ পৰম মিত্ৰ হ'ল। দৈত্যকুলত জন্ম প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল। ৰাক্ষস কুলৰ হৈ বিভীষণ প্ৰভু ৰামচন্দ্ৰৰ পৰম ভক্ত হ'ল। গজেন্দ্ৰই আপদকালত হৰিক স্মৰণ কৰি পৰম পদ লাভ কৰিলে। এনে সমদৰ্শী হৰিভক্তিয়ে একেবাৰে আমি হীন বুলি গণ্য কৰা জনকো উদ্ধাৰ কৰি দিয়ে। গতিকে কোনো হীন হ'ব নোৱাৰে। সকলোজনেই ঈশ্বৰৰ নাম লোৱাৰ সুবিধাকণ পায়। কিন্তু আমি সমস্তজনে মনুষ্য জন্ম পালোঁ, ঈশ্বৰৰ নাম ল'বলৈ আমাক সহজ কৰি দিলে। কেৱল নাম ল'লেই হ'ব, আমি উদ্ধাৰ হৈ যাম। কিন্তু আমি নাম কেনেকৈ ল'ব লাগিব? একান্ত ভাৱেৰে কায় মন বাক্য চিত এক কৰি ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব। আমি অলপ আগৰ পৰা কৈ আছোঁ, ঈশ্বৰৰ চৰণত কায় মন বাক্য চিত এক কৰি শৰণ ল'ব লাগিব। প্ৰকৃততে আমি এইদৰে শৰণ গ্ৰহণ কৰিছোঁ নে নাই? শৰণ আমি কিয় লৈছোঁ? ছোৱালীজনী বিয়া দিবৰ হ'ল, শৰণ নিদিলে কোনো নাহে বিয়া খাবলৈ, এই ভাবি শৰণ দিছোঁ। শৰণ আমি কিয় দিছোঁ? ল'ৰাটোৱে কন্যা আনি ঘৰত সোমাব কি হ'ল, শৰণ ভাগ নিদিলে কোনেও সেই কন্যাগৰাকী হাতেৰে চাহ একাপ নাখাব, এই ভাবি আমি শৰণ দিছোঁ। এয়া কিন্তু প্ৰকৃত শৰণ নহয়। ইয়াক কোৱা হয় চাহ খোৱা শৰণ আৰু ভাত খোৱা শৰণ। আমি প্ৰভু ভগৱন্তৰ ওচৰত এনেদৰে শৰণ ল'লে নহ'ব। আমি সন্ধ্যা হওক বা পুৱাই হওক, আমি গুৰুগৃহত সোমাওঁতে সুন্দৰভাৱে গাওঁ। কি বুলি গাওঁ? আপোনালোকেও গাইছে। যাদৱ যদু নন্দ মাধৱ মধুসূদন তুমি
নিৰঞ্জন নাৰায়ণ তোমাক লৈলো হৰণ তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো হৰণ। সুন্দৰভাৱে আমি গাওঁ নহয়নে বাৰু? কিন্তু গালেই নহ'ব, এইদৰে আমি কৰ্মও কৰিব লাগিব। আমি শৰণ লৈছোঁ বুলি কৈছোঁ, কিন্তু প্ৰকৃতাৰ্থত শৰণ গ্ৰহণ কৰা আমি নাই। প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক, সখা অৰ্জুনক কৈছিল যে হে অৰ্জুন, তুমি যদি মিত্ৰ বিচাৰিছা মোক বিচৰা, পৰম যোদ্ধা যদি বিচাৰিছা মোক বিচৰা, শৰণ যদি বিচাৰিছা মোৰ ফালে গতি কৰা সখী। সৰ্বধৰ্ম এৰি আকৌ শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও গয়া নকৰিবা ভয় সখী পৰয়ংগীকাৰ সখী অকণো ভয় নকৰিবা। মই প্ৰতিজ্ঞা কৰিছোঁ। কি বুলি প্ৰতিজ্ঞা কৰিছোঁ? সমস্ত পাপত মই কৰিব উদ্ধাৰ, যে মই তোমাক সকলো পাপৰ পৰাই মুক্তি দিম। কিন্তু সখী, যি কৰ্ম নকৰা মোৰ চৰণত অৰ্পণ কৰি কৰিবা। গতিকে আমি সমস্তই যি কৰ্মই কৰোঁ ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগিব। তেতিয়া আমাক এই সকলো বিঘিনিৰ পৰা ভগৱন্তই ৰক্ষা কৰি থাকিব। খালি প্ৰভু ভগৱন্তৰ নাম ল'বলৈ আমি একান্ত ভকত হ'ব লাগিব। আমি সমস্তজন একান্ত ভকত হৈছোঁ নাই ঈশ্বৰৰ? সেই প্ৰশ্নটো নিজক সুধিব লাগিব সমস্তজনে। ভকত, ভকত শব্দটোৰ অৰ্থটো কি? মাত্ৰ তিনিটা অক্ষৰ। ভকত তিনিটা অক্ষৰ। তিনিটা অক্ষৰৰ অৰ্থটো বেলেগ বেলেগ। ভ অক্ষৰটোৱে কৈছে ভগৱতে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন। ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন। ভ অক্ষৰটোৱে আমাক ভগৱন্ত প্ৰভুৰ কথা বৰ্ণনা কৰিছে, যিজন প্ৰভু ভগৱন্ত ভয়ৰ বিমোচন, যিজনক মায়াৰ জালে স্পৰ্শ কৰিব নোৱাৰে, যিজন প্ৰভু ভগৱন্তৰ লাজ ভয় শংকা নাই, সেইজন প্ৰভু ঈশ্বৰৰ গুণকীৰ্তন ভ আখৰটোৱে বৰ্ণনা কৰি দিছে। এইটো ভ আখৰটোৰ বৈশিষ্ট্য। ইয়াৰ পাছত ক আখৰটোৱে কৈছে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাত্মানন্ত কৃষ্ণ সমস্ততে সম। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাত্মানন্ত কৃষ্ণ সমস্ততে সম। কক্ষৰটো কি কৈছে? আমাক হৃদয়ত কৃষ্ণক ধ্যান কৰিবলৈ কৈছে। প্ৰভু ভগৱন্ত কৃষ্ণ যিহেতু সকলোতেই বিৰাজমান, তেওঁৰ গুণনাম ল'লেহে আমি মুক্তি পাব পাৰিম।
এইটো ক আখৰটোৰ বৈশিষ্ট্য। ইয়াৰ পিছত ত আখৰটি কৈছে তহব্দে তৰণৰ উপায় হৰণ হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ। তহব্দে তৰণৰ উপায় হৰণ হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ। এতিয়া আমাক তৰণৰ উপায়টো সুন্দৰভাৱে দিছে। তৰণৰ উপায় হৰণ। হৰণ গ্ৰহণ কৰিলে আমি এই সংসাৰখন তৰি যাব পাৰিম। তৰণৰ উপায় হৰণ, আমি হৰণ ল'ব লাগিব। হৰণ শব্দটোৰ অৰ্থ কি? হ মানে মৃতদেহ, ৰ মানে গতি কৰা, মূৰ্ধন্য ন মানে হ'ল জ্ঞান লাভ কৰা। হৰণৰ দিশ চাৰিটা: গুৰুত হৰণ, দেৱত হৰণ, নামত হৰণ আৰু ভকতত হৰণ। গুৰুত হৰণ ল'লে উপদেশ লাভ হয়, দেৱত হৰণ ল'লে জীৱৰ মুক্তি লাভ হয়, নামত হৰণ ল'লে জীৱৰ আনন্দ লাভ হয় আৰু ভকতত হৰণ ল'লে প্ৰেম ভক্তি আৰু জ্ঞান লাভ হয়। হৰণবিহীন মনুষ্য দেহ কেঁচা মাটিৰ কলহত পানী ৰখাৰ দৰে, কেতিয়া ভাগিব কোনেও একো ক'বকেই নোৱাৰিব। মাধৱ পুৰুষে সুন্দৰভাৱে লিখি থৈ গৈছে ভকতি খেবিত হৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল হৰণ বিনাই ভকতি কৰয় এৱা ঘতে যেন জল এৱা ঘতে যেন জল। হৰণবিহীন আমাৰ মনুষ্য দেহটো মাটিৰ কলহত পানী ৰখাৰ দৰে, কেতিয়া ভাগিব কোনেও একো গমকেই নাপাব। গতিকে আমি প্ৰভু ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'বই লাগিব। এইটোৱেই হৈছে ভকত শব্দটোৰ মূল বৈশিষ্ট্য। ভকতৰ কৰ্ম কি? নকৰিব প্ৰাণী হিংসা। ভকতে প্ৰাণী হিংসা কৰিব নাপায়। আৰু কি কৰিব নাপায়? বৃথা বাক্য নুবুলিব নমাতিব মিছা। ভকতে কেতিয়াও বৃথা বাক্য নকয় আৰু মিছা কথা নকয়। যি বৃথা বাক্য ক'ব আৰু যি মিছা কথা ক'ব সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে। আৰু ভকতে কেতিয়াও প্ৰাণী হিংসা নকৰে। প্ৰাণী হিংসা কৰাজন কেতিয়াও একান্ত ভকত হ'ব নোৱাৰিব। ভকতৰ বৈশিষ্ট্যক কাছৰ বৈশিষ্ট্যৰ লগত তুলনা কৰা হৈছে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা পানীতেই কণী ফুটুৱাই দিয়ে। আৰু সেই কাছজনীয়ে প্ৰভু ঈশ্বৰক একান্ত মনেৰে ভজনা কৰি থাকে যে হে প্ৰভু, তোমাৰ ২৪ অৱতাৰৰ ভিতৰত ময়ো এক মুখ্য অৱতাৰ। সেই দিশৰ পৰা পোৱালি জন্মিলে মোৰ বুকুত উমলোৱাৰ সুবিধাকণ যাতে তুমি প্ৰদান কৰা প্ৰভু। এই বুলি কাছজনীয়ে মুক্ত মনেৰে প্ৰভু ভগৱন্ত ঈশ্বৰক ভজনা কৰি থাকে। ঠিক তেনেদৰে আমাৰ একান্ত ভকত সমস্তয়ো কেনেকৈ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাম, এই বিষয়টোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি থাকে। ভকতে সদায় ভগৱন্তৰ নাম কেনেকৈ শুনিব পাৰি এই বিষয়ে ভাবি থাকে। আমি সমস্তজনে এই বিষয়ে ভাবিছোনে নাই নিজকেই সুধিবৰ সময় হ'ল। কোনোবা এখন ধৰ্ম আলোচনী সভালৈ আমি নিমন্ত্ৰণ পোৱাৰ দিনাখনিয়েই ভগৱন্ত প্ৰভুৰ চৰণত এখনি আবেদন দি থব লাগিব। কি বুলি আবেদনখনি দিব লাগিব?
যে হে প্ৰভু কত জন্মৰ ভাগ্যৰ বলত তোমাৰ গুণনাম লোৱাৰ সুবিধাকণ মোৰ জীৱনলৈ আহিছে সেই দিনটোত যাতে তুমি মোক বিষয়ৰ কামত আৰু বন্দী কৰি নাৰাখা প্ৰভু এই বুলি আমি প্ৰভু ঈশ্বৰৰ চৰণত এখনি আবেদন দি থব লাগিব যদিহে আমি এইদৰে আবেদন নিদি বেলেগকৈ দি থওঁ যে কেলেইনো মাতিলে কাম বনৰ দিন গ'লেও কাম ক্ষতি নগ'লেও বেয়া পাব এই বুলি ভাবি যদি আমি তেৰাৰ চৰণত আবেদনখনি দি থওঁ তেখেতে কিন্তু আমাৰ আবেদনখনি কেতিয়াও মঞ্জুৰ নকৰিব আমি একান্ত মনেৰে ভক্তিভাৱে তেৰাৰ চৰণত আবেদনখনি দিব লাগিব তেতিয়াহে কিন্তু ভগৱন্তৰ আমাৰ ওপৰত কৃপা দৃষ্টি পৰিব যেতিয়াই তেওঁৰ কৃপা দৃষ্টি পৰিব তেতিয়াই আমি সমস্তজনে এই সংসাৰ সাগৰখনি হেলা ৰঙে অতি সহজতেই পাৰ হৈ যাব পাৰিম এয়াই হৈছে ভকতৰ বৈশিষ্ট্য আৰু ভকতৰ লক্ষণ এতিয়া সাধুৰ বৈশিষ্ট্য কি মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত সাধুসকলে কি কৰে য'ত প্ৰভু ভগৱন্তৰ একান্ত ভকতে তেওঁৰ গুণনাম লৈ থাকে সেই সাধু সমস্ত ভগৱন্তৰ নাম লোৱা ঠাইত গৈ উপস্থিত হয়গৈ কিয় উপস্থিত হয়গৈ কাৰণ হৰি নাম সুতাসন পাপ সুসান বন ক্ষণে কৰে দহি কৰে চন জুয়ে যেনেকৈ শুকান বন তৎক্ষণাত পুৰি ছাই কৰি দিয়ে ঠিক তেনেদৰে প্ৰভু ভগৱন্তৰ লীলা চৰিত্ৰসমূহ শ্ৰৱণ কীৰ্তন কৰিলেও আমাৰ গাত থকা পাপসমূহ জুয়ে শুকান বন পুৰি ছাৰখাৰ কৰাৰ দৰে ভগৱন্তৰ নাম ল'লে আমাৰ গাত থকা পাপবোৰ নাশ হৈ যায় ছাৰখাৰ হৈ যায় সেইভাবে সাধু সমস্তই ভগৱন্তৰ নাম য'ত লৈ থাকে ভকতে তাত গৈ উপস্থিত হয়গৈ মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুত মন দিয়া কবে তাপয়ে ৰাৱন্ত যিজনে প্ৰভু ভগৱন্তৰ নাম অহৰ্নিশে লৈ থাকে সেইজন সাধু বুলি কোৱা হয় তৃতীয় স্কন্ধ ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰি লিখি দিয়া আছে আৰু সেইজনক তিনিতাপ কি আধ্যাত্মিক আদি দৈবিক আদি ভৌতিক এই তিনিতাপে হেনো সেইজনক স্পৰ্শও কৰিব নোৱাৰে যিজনে অনবৰতে ঈশ্বৰৰ গুণ কীৰ্তন কৰি থাকে আমিও ভগৱন্তৰ গুণ কীৰ্তন একান্ত মনে কৰিলে এই তিনিতাপে আমাকো স্পৰ্শও কৰিব নোৱাৰিব এতিয়া আমাৰ ভকত সমস্ত কিন্তু পৰ্যটনৰ গোপীৰ প্ৰতীক কেনেকৈ বংশীৰ ধ্বনি শুনাৰ মাত্ৰকে কতো গোপী যাই যাই দুহন কয়েৰি আঘাতে থাকিব দুগ্ধ স্বৰূৰ হৈতে পৰি আঘাতে থাকিব দুগ্ধ স্বৰূৰ হৈতে পৰি বংশীৰ ধ্বনি শুনাৰ মাত্ৰকে গোপীসকলে গাখীৰ পগুৱাতে এৰি থৈ গুচি গ'ল আকৌ কি কৰিলে কতো গোপী আছিলে
আধা ভুঞ্জা হুয়া কতু যাই লৰবন্তে। কিছুমান স্বামীৰ কাষত আছিল আৰু কিছুমানে আধা খোৱাকেই গুচি গ'ল। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে, অ তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো, আন যত কাম দূৰতে তেজিয়া থৈলো। ভকতে প্ৰভু ঈশ্বৰৰ গুণনাম শুনাৰ লগে লগে ভকতে য'ত তেওঁৰ গুণনাম লৈ থাকে তাত গৈ উপস্থিত হয়। আৰু প্ৰভু ভগৱন্তয়ো একান্ত ভকতৰ সংগত থাকিলে ভাল পায়। তেওঁ বৈকুণ্ঠতো নাথাকে, যোগীৰ হৃদয়তো নাথাকে। ক'ত থাকে? একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত। ভকতে নাম লোৱা ঠাইত প্ৰভু ভগৱন্ত ঈশ্বৰ থাকি ভাল পায়। প্ৰভু ভগৱন্তই দেৱৰ্ষি নাৰদকো কৈছিল, হে নাৰদ, মই মহা মহা যোগীৰ হৃদয়তো নাথাকো, বৈকুণ্ঠতো নাথাকো। নাৰদ আচৰিত হৈ সুধিছে যে প্ৰভু, তুমি সৃষ্টিৰ আদ্যত থাকা, সৃষ্টিৰ মধ্যত থাকা, সৃষ্টিৰ অন্তত থাকা, তুমি সৃষ্টিৰ পালন কৰোতা, সৃষ্টিৰ সৃজন কৰোতা, সৃষ্টিৰ নাশ কৰোতা, আকৌ কৈছা যে তুমি ক'তো নাথাকা? বোলে হয় নাৰদ, তুমি শুনা। নাৰদক কৃষ্ণে আছিলা বৈকুণ্ঠত মই নথাকুৰ, যোগী ৰহিয়া থাকো মই কীৰ্তন চাই। হে নাৰদ, মই মোৰ একান্ত ভকতৰ সংগত থাকি ভাল পাওঁ। য'ত মোৰ ভকতে মোৰ নাম লয় মই তাতহে থাকো। মই যোগীৰ হৃদয়তো নাথাকো, মই বৈকুণ্ঠতো নাথাকো নাৰদ। এতিয়া আজি আমি সমস্তজনে ইয়াত সমবেত হৈছোঁ আমাৰ গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মটোৰ ওপৰত আলোচনা কৰিবলৈ। আকৌ বহু বছৰ, ছমাহ এবছৰৰ কাৰণে এইটো বিষয়ৰ প্ৰতি আমাৰ পাহৰি যাওঁ আমি সমস্তজনে। গতিকে আমি সমস্তজনে প্ৰভু ভগৱন্তৰ গুণনামসমূহ অহৰ্নিশে লৈ থাকিব লাগিব, তেতিয়াহে কামত দিব। আমি সমস্তজনে যদি প্ৰভু ভগৱন্তৰ গুণনামবিলাক নুশুনাকৈ মনুষ্য জীৱনটোকে পাৰ কৰি দিওঁ, তেনেহ'লে এই মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থক নহ'ব। আমি সমস্তজনেই প্ৰভু ভগৱন্তৰ গুণনাম ল'বই লাগিব। প্ৰভু ভগৱন্তৰ সকলো জীৱৰ ওপৰত এটা ৰহস্য আছে। ৰহস্যটো কি? আজি নিমন্ত্ৰণ পাই অহা সকলোৱে যদি ঈশ্বৰৰ গুণকীৰ্তন একান্ত মনেৰে শুনি দিয়ে, একান্ত মনেৰে যদি গাই দিয়ে, সকলোকে সমান সমান পুণ্য দিব লাগিব। সকলোকে সমান সমান পুণ্য দিলে প্ৰভু ভগৱন্তৰ যিটো ৰহস্য আছে প্ৰত্যেক জীৱৰ ওপৰত, সেই ৰহস্যটো ভেদ হৈ যাব। ৰহস্যটো কি? আজি যি দুখনি গালত আয়ে চুমা খাইছিল, যি দুখন হাতেৰে দাঙি লৈছিল, এদিন এনেদিন আহিব
যিদিনা আপোনাক আমাক বগা কাপোৰেৰে বাহিৰত ঢাকি থব সেইদিনা চুমা খোৱাটো দূৰৰেই কথা দাঙি ল'বলৈ ঘৃণা উপজিব এইটো হ'ল প্ৰভু ভগৱন্তৰ প্ৰত্যেক জীৱৰ ওপৰত থকা এটি মূল ৰহস্য আকৌ একে মাক দেউতাকৰে সন্তান এটা ভাল আৰু এটা বেয়া একেখন গাঁৱতেই বাস কৰি থাকে এঘৰ ধনী এঘৰ মধ্যবিত্ত এঘৰ দুখীয়া একেটা পৰিয়ালতেই থাকে কোনোবা সুখী কোনোবা দুখী গণ্ডগোলটো ক'ত লাগিল তথাপিতো ভগৱন্তই ব্ৰহ্মাক ক'বলৈ বাধ্য হ'ল যে হে ব্ৰহ্মা ধৰ্মৰ আলোচনী সভালৈ অহা সকলোৱে মোৰ গুণকীৰ্তন যদি একান্ত মনে শুনি দিয়ে বা গাই দিয়ে তেনেহ'লে মই সকলোকে সমান সমান পুণ্য দিব লাগিব যদি সমান সমান পুণ্য দি দিবলগীয়া হয় তেনেহ'লে মোৰ যিটো ৰহস্য আছে সেইটো ভেদ হৈ গুচি যাব ৰহস্যটো কি ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত যত্ন বিপৰীত আজি আমি ইয়ালৈ আহি প্ৰভু ভগৱন্তৰ গুণনাম এনেকৈ শুনিব লাগিব যাতে আমাৰ হৃদয়লৈ প্ৰভু ভগৱন্ত নিজে নিজেই নামি আহিব লগা হয় প্ৰভু ভগৱন্ত কেনেকৈ নামি আহিব এ ৰামে কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি অল্পকালে জ্ঞাত প্ৰভু ভগৱন্তৰ নাম আমি একান্ত মনেৰে সুদৃঢ় বিশ্বাসেৰে শ্ৰৱণ কীৰ্তন কৰিলেহে তেওঁ আমাৰ হৃদয়লৈ নামি আহিব এতিয়া আমি সমস্তজন কাৰ সন্তান ভগৱন্তৰ সন্তান যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ হাক পচন নুশুনে শ্ৰদ্ধা ভক্তি নকৰে সেই ল'ৰা ছোৱালীকো মাক দেউতাকে মৰম চেনেহ নকৰে যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ হাক পচন শুনিব শ্ৰদ্ধা ভক্তি কৰিব সেই ল'ৰা ছোৱালী দেখিবলৈ বেয়া আৰু পঢ়া শুনাটো বেয়া হ'লেও মাক দেউতাকে মৰম স্নেহ কৰিবই আমি কাৰ ল'ৰা ছোৱালী যিজনৰ ত্ৰিপিটিত এক কৃষ্ণ দেৱ জানিবা সিজন পিতৃ কৃষ্ণ এক দেৱ সেই কৃষ্ণক বুজিলে পাপ নাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম অৰ্থ মুখ্য কাম চতুবৰ্গ আমাৰ ইয়াতেই সাধন হয় কেনেকৈ সাধন হয় শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ্য হবে পায় এতিয়া চব ইয়াতে আছে আমি মাত্ৰ ল'ব লাগে আপোনাৰ সবিয়ালৈ আজি কিয় আহিছে নিশ্চয় ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম বুলি আহিছে নহয়নে বাৰু তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱাহুতিক কৈছিল যে হে আই তুমি যিমান দিন জীয়াই থাকিবা জীয়া মানুহৰ দৰে জীয়াই থাকিব লাগিব কপিল প্ৰভুৰ মাতৃ দেৱাহুতিটো আচৰিত হৈ গৈছে কৈছে মৰা মানুহ কৰবাত জীয়াই থাকিব পাৰে জানো বোলে বহুত আছে আই তুমি শুনা
সাধুৰ সঙ্গে কৃষ্ণ কথা নুশুনে জীৱন্ততে মৰা কিটো অধম পামৰ বোলে আই যিসকলে প্ৰভু ভগৱন্তৰ গুণনাম নলয় সেইসকলে জীয়াতেই মৰা যিসকলে ঈশ্বৰৰ কৰ্ম নকৰে সেইসকলে জীয়াতেই মৰা যিসকল সাধুৰ সংগলৈ নাহে সেইসকল জীয়াতেই মৰা যিসকলৰ হৃদয়ত কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ হিংসা অসূয়া তিৰস্কাৰ আদি ভাৱবিলাক যিখন হৃদয়ত জাগ্ৰত হৈ থাকিব সেইখন লেতেৰা হৃদয় সেই লেতেৰা জেগাত কৃষ্ণই বাস নকৰে যিখন হৃদয়ত কৃষ্ণই বাস কৰিব তেওঁক মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া হ'ব আয়ুস বাঢ়ি যাব আমাৰ সমস্তজনকেই প্ৰভু ভগৱন্তই কৃপা কৰি 100 বছৰ আয়ুসকণ প্ৰদান কৰিছে আমি নিজেই এতিয়া 50 বছৰ কৰি লৈছোঁ নহয়নে বাৰু অঘাৰ সংসাৰ নাই ইহাত বিশ্বাস জানি হৰি ভকতি কৰিও অভ্যাস মনো ঈশ্বৰ আয়ুসত বৰিষ সংখ্যাত অধিক বিফলে যাই জানিবা নিদ্ৰাত বিংশতি বৰিষ আয়ু যায়ু মলন্তে নেয়দ বৰিষ নক উপাৰ্জন্তে বিধ কালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবা নাহিকে শকতি একো কাৰ্য সাধিবা নাহিকে শকতি ঈশ্বৰ কৃষ্ণই আমাক 100 বছৰ আয়ুস দিছে 100 বছৰ আয়ুসৰ 50 বছৰ আয়ুস নিদ্ৰাতেই যায় বুলি কৈছে 20 বছৰ আমাৰ খেলা ধূলা কৰোঁতেই যায় ধন উপাৰ্জন কৰোঁতে 20 বছৰ যায় আৰু বৃদ্ধ কালত 10 বছৰ একো কাৰ্য সাধিবেক নাহিকে শকতি আমি যেতিয়া বৃদ্ধ হ'ম এই বৃদ্ধ অৱস্থাত একো কাৰ্য কৰিবৰ বাবে আমাৰ গাত আৰু একো শক্তি নাথাকিব আমাক 100 বছৰ আয়ুসটো ঈশ্বৰ কৃষ্ণই এনেদৰে দি দিছে কিন্তু আমি 50 বছৰ কৰি লৈছোঁ কেনেকৈ আমি সাধুৰ সংগলৈ নাহোঁ ভকতৰ সংগলৈ নাহোঁ সেইবাবে নিজেই নিজৰ আয়ুস আমি কমাই লৈছোঁ দিছে 100 বছৰ আৰু আমি কৰি লৈছোঁ 50 বছৰ দিয়া আমাৰ সমস্তজনৰ দেহৰ লগত 14 জন সাক্ষীক আৰু 2 জন কেৰেণী দি দিছে পুৱাৰ পৰা সন্ধ্যালৈ আমি যিখিনি কাম কৰি থাকোঁ সেইজন আৰু ভগৱন্তই দিয়া 14 জন সাক্ষী আৰু 2 জন কেৰেণী এইবিলাক গম পাই থাকে
গতিকে এই 14জন সাক্ষীৰ পৰা বাছি যোৱাটো আমাৰ বাবে অসম্ভৱ এই 14জন সাক্ষীয়ে আমাক পুৱাৰ পৰা সন্ধ্যালৈকে চাই থাকে কি কৰি আছো আমি গতিকে কোনো কাৰি যাব নোৱাৰিব এই 14জন সাক্ষীৰ পৰা ৰাম কৃষ্ণ হৰি বোলা গুণা ভাই অন্যায় নকৰ মনে 14 সাক্ষী হমে যমৰ দেৱান দেখিও সৰ্বক্ষণে 14জন সাক্ষী আমাক দি দিছে ক'ত দিছে চকুত দিছে সূৰ্য দেৱতা কাণত থৈছে জগদীশ পালক নাকত থৈছে অশ্বিনী কুমাৰক মুখত থৈছে অগ্নি দেৱতা জিভাত থৈছে বৰুণ দেৱতা ছালত থৈছে বায়ু দেৱতা হাতত থৈছে ইন্দ্ৰ দেৱতা ভৰিত থৈছে বিষ্ণু দেৱতা গুইঘত থৈছে মিত্ৰ দেৱতা লিংগত থৈছে প্ৰজাপতি বুদ্ধিত থৈছে ব্ৰহ্মাক চিত্ৰত থৈছে বাসুদেৱক মনত থৈছে চন্দ্ৰক আৰু অহংকাৰত থৈছে ৰুদ্ৰ দেৱতা 14জন সাক্ষী আমাৰ দেহৰ লগত দি দিছে পুৱাৰ পৰা সন্ধ্যালৈ চাই থাকে আমি কি কৰি আছো গতিকে কোনো হাৰি যাব নোৱাৰিব 14জন সাক্ষীয়ে লিখা আমাৰ জীৱনৰ যিখন ভাল বেয়াৰ চাৰ্টিফিকেটখন আমাৰ পাছে ঘূৰি ফুৰিব এই চাৰ্টিফিকেটৰ অনুসাৰীকে জমে আমাক নম্বৰ প্ৰদান কৰিব যদি ভাল কাম কৰিছো তেনেহলে ভাল নম্বৰ পাব বেয়া কাম কৰিলে বেয়া নম্বৰ পাব সেইকাৰণে কৈছো 14জন সাক্ষীৰ পৰা কোনো আমি বাছি যাব নোৱাৰে আমি সমস্তজন এদিন নহয় এদিন যাবই লাগিব কোনদিনা যাম এ ৰাম ৰাম কালহৰ পেজুম্বিয়া আছে পৃষ্ঠভাগে সে গসাই কোনদিনা খুটিবে কণ লাগে কাল নামৰ সাপটোৱে আমাৰ পিঠিৰ পাছফালে ৰৈ চাই আছে যিদিনাই সময় হ'ব বাৰুকৈ খুট মাৰিব সেইদিনা যদি আপোনাৰ আমাৰ কোনোবা পুত্ৰ ভাৰ্য ল'ৰা ছোৱালী আছে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰেতে তীক্ষ্ণ সেইদিনাখন যদি আপোনাৰ আমাৰ সন্তানে গৈ যদি কয়গে যে মোৰ মা বা দেউতাক এৰি দিয়ক পইচা 50,000কে দিছো বা 1 লাখকে দিছো জমে এৰি থৈ যাবনে বাৰু কেতিয়াও এৰি থৈ নাযায় কাৰণ নাভাবিবি হাৰি যাম বুদ্ধিৰ বলত নাভাবিবি হাৰি যাম ধনৰ বলত আমি এদিন নকয় এদিন যাবই লাগিব যিদিনাৰ আমাৰ সময় হ'ব যেতিয়া আমাৰ এই দেহৰ পৰা ঈশ্বৰ কৃষ্ণ ওলাই গুচি যাব আমাৰ দেহটো কেনেকৈ থাকিব কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন হৰিৰ কমূৰ পুলিবে লাগিয়া হেন হৰিৰ কমূৰ সেইদিনা আমাৰ শৰীৰটো কাঠ পৰা দি পৰি থাকিব সেইদিনা কিন্তু ভাল বেয়াৰ যিখন চাৰ্টিফিকেট আমাক লিখি দিছিল সেই সাক্ষীকেইজনে সেইখন চাৰ্টিফিকেট আমাৰ পাছে কিন্তু ঘূৰি ফুৰিব গতিকে এই 14জন সাক্ষীৰ পৰা আমি সমস্তজন সাৱধানে থাকিব লাগিব এতিয়া আমাক গুৰুজনাই ঈশ্বৰ কৃষ্ণক পাবৰ বাবে আমাক 9টা ৰাস্তাৰ সন্ধান দিলে 9টা ৰাস্তা কি শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আৰু আত্মনিবেদন এই 9টা ৰাস্তাৰ যোগেদি ঈশ্বৰক বিচাৰি পাবলৈ আমাৰ বাবে সহজ হয়
কিন্তু আমি ভকতিৰ পঢ়াশালীত নাম লগাবই লাগিব আৰু এই 9টা ৰাস্তাৰ যোগেদি যিকোনো এটাৰ যোগেদি প্ৰভু ঈশ্বৰক পাম। এই 9টা ৰাস্তাৰ ভিতৰত প্ৰাধান্য দিলে শ্ৰৱণ আৰু কীৰ্তন, কাৰণ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপাই। শ্ৰৱণ কীৰ্তনেই হৈছে 9টা ৰাস্তাৰ ভিতৰত শ্ৰেষ্ঠ। গতিকে আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে কলিযুগত ভগৱন্ত ঈশ্বৰক লগ পাই যাওঁ। আজি ইয়াত সমবেত হৈ থকা কাৰোবাৰ হয়তো 20 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 50, কাৰোবাৰ 60 বছৰ। এই সমস্ত বয়সৰ ভিতৰত যদি আমি আজিলৈকে ঈশ্বৰৰ গুণকীৰ্তন শুনাই নাই, তেনেহ'লে আজি যে শুনি দিলোঁ এই সময়কণ আমি আজি ইনেই পঠিয়াই দিলোঁ, যদি আগতে ঈশ্বৰৰ নাম আমি শুনাই নাই। ভাগৱত শাস্ত্ৰই কৈছে যে আমি ঈশ্বৰৰ গুণকীৰ্তন কৰিবই লাগিব, তেতিয়াহে আমি মায়া চক্ৰৰ পৰা, সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিম। নহ'লে কিন্তু মায়াজালৰ পৰা আমি কেতিয়াও মুক্তি পাব নোৱাৰিম। একেবাৰে অসম্ভৱ কথা। ঈশ্বৰৰ চৰণত আমি শৰণাপন্ন হ'বই লাগিব। কেনেকৈ? কায় মন বাক্য ত্যাগ কৰি একান্তভাৱে আৰু সুদৃঢ় বিশ্বাসে। আমাৰ ঈশ্বৰলৈ কেতিয়া মনত পৰে? আমাৰ উজুতি খালে ঈশ্বৰলৈ মনত পৰে। কিন্তু একান্ত ভকতে কেনেকৈ ঈশ্বৰৰ গুণনাম ল'বলৈ পাম, কেনেকৈ ঈশ্বৰৰ গুণনাম শুনিবলৈ পাম, তাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি থাকে। এতিয়া জীৱ যিহেতু চাৰিমুঠি জীৱ কি কি? উৰণ বুৰণ গজন ভ্ৰমণ, এহি চাৰিমুঠি জীৱ হবাৰে হিয়াতে আত্মাৰূপে আছে, পূৰ্ণ ব্ৰহ্ম সদাশিৱ। সেইজন সদাশিৱ যিজন সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিৰ অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী এজনেই, সেইজনে হ'ল দেৱ যদুপতি প্ৰভু ভগৱন্ত কৃষ্ণ। ভকত বৎসল প্ৰভু ভগৱন্ত কৃষ্ণই হ'ল ত্ৰিজগতৰ প্ৰতি। সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত, সৃষ্টিৰ অন্তত তেওঁ থাকে। তেওঁতকৈ তেওঁৰ নিজৰ নামটো শ্ৰেষ্ঠ। প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছিল যে হে অৰ্জুন, মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ। অৰ্জুনক কৈছিল যে অৰ্জুন, মোতকৈ এটা ডাঙৰ বস্তু আছে। অৰ্জুন আচৰিত হৈছে যে প্ৰভু, তুমি সৃষ্টিৰ সৃজন কৰোতা, সৃষ্টিৰ পালন কৰোতা আৰু নাশ কৰোতা, মই জনাত তোমাতকৈ শ্ৰেষ্ঠ আৰু দ্বিতীয়টো বস্তু নাই। প্ৰভু ভগৱন্তই কৈছে যে হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ মোৰ নাম। যি নাম ভকতি লয়, যি নাম ঘোষাই ঘোষণা কৰি দিছে, হাজাৰ এটা নাম ঘোষণা কৰি দিছে। অৰ্জুনক প্ৰভু ভগৱন্তই কৈছিল, আগ ভৈলা নাম সখী, মই ভৈলো পাছে, এহি হেতু বেদশা
আছে যে হে অৰ্জুন যিমানবিলাক ধৰ্মশাস্ত্ৰ আছে সকলোবিলাক শাস্ত্ৰ কিন্তু মোৰ গুণনামেৰেকে বান্ধা আছে সখী গতিকে মোতকৈ শ্ৰেষ্ঠ হ'ল মোৰ নাম যি নাম মোৰ একান্ত ভকতে লয় তেতিয়াকে অৰ্জুনে উপলব্ধি কৰিছে ঈশ্বৰতকৈ শ্ৰেষ্ঠ ঈশ্বৰৰ নিজৰ নামটো যি নাম একান্ত ভকতে লৈ থাকে প্ৰভু ভগৱন্তই উদ্ধৱকো মাতিছিল এবাৰ উদ্ধৱ আহি কৃষ্ণৰ ওচৰত লাগিছে হে প্ৰভু দয়াময় ইমান লৰালৰিকৈ মাতিলা যে বোলে উদ্ধৱ তুমি গোকুললৈ যাব লাগিব বোলে কিয় প্ৰভু মই যিদিনাই গোকুল এৰি থৈ গুচি আহিলো মোৰ চিন্তাতেই নন্দ যশোদাকে আদি কৰি গোপ গোপীসকলে খাবলৈ এৰিলে শুবলৈ এৰিলে কাম কাজ এৰি দিলে গতিকে তুমি গোকুললৈ গৈ মোৰ ৰহস্যটো বুজাবগৈ লাগিব উদ্ধৱে প্ৰভু ঈশ্বৰৰ চৰণ কমলত সেৱা জনাই গোকুল পালেগৈ গোকুলত উদ্ধৱক দেখি সকলোৱে বেৰি বেৰি কান্দিছে তেওঁ উদ্ধৱে সুধিছে তোমালোকে কিয় কান্দিছা কৃষ্ণই আমাক এৰি থৈ গুচি গ'ল কৃষ্ণই তোমালোকক এৰি থৈ যোৱাহেঁতেন তোমালোক এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰা কৃষ্ণই তোমালোকক এৰি থৈ যোৱা নাই কৃষ্ণ তোমালোকৰ হৃদয়ৰ মাজতেই আছে এৰাম সমস্তৰে হৃদিত আছে কৃষ্ণৰ হেন বা বুলিবা কিয় হবে নেদেখয় সমস্ত কাষ্ঠতে বগ্নি আসন কবিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি সেইদৰে কৃষ্ণ আছে সবাৰো হৃদিত ভকতি নভৈলে কাহাকো বিদিত ঈশ্বৰ কৃষ্ণ তোমালোকৰ হৃদয়ৰ মাজতেই আছে কিন্তু তোমালোকে দেখা নাই তোমালোকে উপলব্ধি কৰিব পৰা নাই কৃষ্ণই এৰি থৈ যোৱাহেঁতেন এক মুহূৰ্তও তোমালোক জীয়াই থাকিব নোৱাৰা যিজনা প্ৰভুৰ ইচ্ছামতেই এই জীৱ জগতৰ সকলোবিলাক কাৰ্য হৈ আছে যিজনা প্ৰভুৰ কৃপা নহ'লে আমি ঠাণ্ডা পানী এটোপাও গিলিব নোৱাৰো যিজনা প্ৰভুৰ কৃপা নহ'লে আমি চকু টিপ এটাও মাৰিব নোৱাৰো সেইজনা প্ৰভুৰ কৃপা দৃষ্টি আমাৰ সমস্তজনৰ ওপৰত পৰিব লাগিব তেতিয়াহে আমাৰ সকলোবিলাক কাৰ্য সমাধান হ'ব নহ'লে কিন্তু তেওঁৰ কৃপা দৃষ্টি নপৰিলে আমাৰ কাৰ্য কেতিয়াও সমাধান হ'ব নোৱাৰে এতিয়া আমাৰ সকলো ইন্দ্ৰিয়ৰ ভিতৰত মনটো শ্ৰেষ্ঠ এতিয়া আমাৰ মনটো ইন্দ্ৰিয়বিলাকৰ ভিতৰত শ্ৰেষ্ঠ মনটো আমাৰ দুভাগত বিভক্ত হৈ থাকে ভাল আৰু বেয়া জড় আৰু চৈতন্য হয়ত অহয়তৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে সেই বুলি মন যেইটো পাৱে যিজনে যাকয় পাখে যিজনে যাকয় পাখে গতিকে আমাৰ মনটোক দমন কৰিবলৈ হ'লে আমি সাধুৰ সংগলৈ ভকতৰ সংগলৈ আহি ভকতৰ মুখেৰে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ এই মনটোক আমি দমন কৰি ৰাখিব পাৰিম এতিয়া আমাৰ যুৱ প্ৰজন্মৰ আধ্যাত্মিক জ্ঞান থকাটো অতিকৈ প্ৰয়োজন আমাৰ সকলোৰে আধ্যাত্মিক জ্ঞান থকাটো প্ৰয়োজন মাতৃসকলৰো আধ্যাত্মিক জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন আধ্যাত্মিকতা বুলি কওঁতে আমাৰ সমস্তজনৰ কৃষ্ণৰ লগত থকা
চিৰকাল সম্বন্ধ থকা জীৱবিলাকৰ এটা গুণ যেনেদৰে সোণৰ সৰু সৰু কণিকাবিলাক সোণৰ খনিৰেই অংশ জুইৰ ফিৰিঙতিবিলাক যেনেদৰে জুইৰেই অংশ ঠিক তেনেদৰে আমিবিলাকো ঈশ্বৰৰ অংশ অৱতাৰ আমি সমস্তজন প্ৰভু ঈশ্বৰৰ অংশ অৱতাৰ আমাৰ সমস্তজনৰ গাতেই ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে যেনেদৰে এখন লুইতৰ সহস্ৰ ফুট ঠিক তেনেদৰে আমিবিলাকো সহস্ৰজন প্ৰভু ঈশ্বৰৰেই অংশ অৱতাৰ যেন এক লোহিতৰ সুতি অসংখ্যাত নৈৰ সুতৰ দৰে আমি সমস্তজনো প্ৰভুৰ এক আধ্যাত্মিক অংশ অৱতাৰ আমি যি কৰ্মই নকৰোঁ সেই কৰ্ম ঈশ্বৰক অৰ্পণ কৰিব লাগিব আমি কৰা কৰ্মবিলাক মা দেউতাই ভাল পাব লাগিব ভগৱন্তই ভাল পোৱা কৰ্ম কৰিব লাগিব তেতিয়াহে আমি সমস্তজনে আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰিম নহ'লে কিন্তু আধ্যাত্মিক জ্ঞান লাভ কৰাটো আমাৰ বাবে অত্যন্ত জটিল হৈ পৰিব অসমীয়া জাতিৰ জনক অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাপক বৰ অসমৰ ভেটি নিৰ্মাতা যুগনায়ক সৰ্বগুণাকৰ শংকৰদেৱ গুৰুজনাৰ ধ্যান ধাৰণা আদৰ্শাৱলী উপদেশসমূহ আৰু জনকল্যাণকামী আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণৰ গুৰু দায়িত্ব আৱাল বৃদ্ধ বনিতা আমাৰ সমস্তজনৰ মূৰ পাতি লোৱাৰ সময় আহি গ'ল আজি আমাক মহাপুৰুষ গুৰুজনাৰ দৰে তীক্ষ্ণ বুদ্ধিমন্ত প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হৈছে আমি সমস্তজনেই গুৰুজনাৰ আদৰ্শেৰে আগুৱাই গ'লেকে আমাৰ যুৱ প্ৰজন্ম এদিন বিশ্বৰ বুকুত জিলিকি থাকিব পাৰিব নহ'লে কিন্তু নোৱাৰিব আমি যদি এবাৰ ভাবি চাওঁ গুৰুজনাৰ নাম শংকৰ কিয় ৰাখিছে বৈষ্ণৱ মহাপুৰুষ চাৰিওজনাৰ যদি উপৰি পুৰুষৰ ধৰ্মবিলাকলৈ চোৱা হয় দেখা যাব যে দুজনৰ উপৰি পুৰুষ বৈষ্ণৱ ধৰ্মৰ আৰু দুজনৰ উপৰি পুৰুষ শাক্ত ধৰ্মৰ শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ আছিল দুৰ্গা দেৱীৰ ভকত তেওঁৰ নাতিয়েক কুসুম্বৰে শিৱক ভজনা কৰি পুত্ৰ লাভ কৰাৰ কাৰণে পুত্ৰৰ নাম থৈছিল শংকৰ আৰু সেয়াই হ'ল আমাৰ পৰম কৃপালু গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু শব্দটোৰ অৰ্থ কি মাত্ৰ দুটা অক্ষৰ গু শব্দটোৱে অন্ধকাৰ বুজাইছে আৰু ৰু শব্দটোৱে পোহৰ বা জ্ঞানক বুজাইছে যিজনে অজ্ঞান আন্ধাৰ আঁতৰাই আমাৰ সমস্তজনকে জ্ঞানৰ পোহৰলৈ লৈ যায় তেওঁকেই গুৰু বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱেও আমাক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ আহিল সেইবাবে তেওঁক জগত গুৰু আখ্যা দিয়া হ'ল গতিকে আমি জগত গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'ব লাগিব আমাৰ যুৱ প্ৰজন্ম তেতিয়াহে কিন্তু কামত দিব এই ক্ষেত্ৰত মাতৃগৰাকীৰ সন্তানৰ প্ৰতি দায়িত্ব থাকিব লাগিব মাতৃগৰাকীয়ে আধ্যাত্মিক জ্ঞান থাকিব লাগিব শিশু কালৰ পৰাই যিজন শিশুৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগ্ৰত হ'ব তেনে এজন শিশুৱে জীৱনত কেতিয়াও বেয়া ৰাস্তাইদি খোজ কাঢ়িব নোৱাৰে শিশুসকলক সম্যক জ্ঞান দিয়াৰ দায়িত্ব পিতৃ মাতৃৰ হাততহে থাকে প্ৰকৃততে মাতৃগৰাকীৰ হাততহে থাকে গতিকে মাতৃগৰাকীৰ আধ্যাত্মিক জ্ঞান আৰু ঈশ্বৰৰ প্ৰতি কিন্তু একান্ত ভক্তি থাকিব লাগিবই নহ'লে নহ'ব সেইবাবে আমাৰ গুৰুজনায়ো প্ৰহ্লাদৰ মুখেৰে শিশুসকলক উদ্দেশ্য কৰি কোৱাইছে হেন জানি শিশু হ'ব এৰান কৰ্ম ধৰি মাৰকা
মাৰকালে ভাগৱত ধৰ্ম। শিশুকালৰ পৰা আমি ভাগৱত ধৰ্মৰ প্ৰতি আমাৰ মনটো আকৃষ্ট কৰি থব লাগিব, তেতিয়াহে কামত দিব। এই ক্ষেত্ৰত মাতৃগৰাকীয়ে শিশুকালৰ পৰাই সন্তানসকলক সাৰ পানীৰ যোগান ধৰিব লাগিব। গছৰ ডাল পাতত পানী নিদি গুৰিত পানী দিলে গছজোপা ডাঙৰ হৈ আহে, কিন্তু ডাল পাতত পানী দিলে নহ'ব। ঠিক তেনেদৰে আমাৰ আই মাতৃসকলেও সন্তানৰ প্ৰতি যত্ন ল'ব লাগিব, তেতিয়াহে কিন্তু কামত দিব। এতিয়া আমাৰ যদি সন্তানটোক কোনোবাই এচাত মাৰে, তেতিয়া মাকগৰাকীয়ে কয় তই থাক মই যাওঁ। এনেকুৱা হ'লে সন্তান কেতিয়াও ভাল নহয়। মাতৃগৰাকী সদায় ধ্ৰুৱৰ মাক সুনীতিৰ দৰে ক'ব লাগিব। ধ্ৰুৱক মাহীমা খুৰুচীয়ে কিমান অত্যাচাৰ কৰাৰ পাছতো সুনীতি মাতৃয়ে কিবা এষাৰ ক'লে জানো? একো নক'লে, কেৱল মাত্ৰ নিজকহে দুখ দিলে। কি বুলি দুখ দিলে? পূৰ্বতে লোকক আমি কৰিলো সুনষ্ট, হিকাৰণে জন্মত পাওঁ মন কষ্ট, হিকাৰণে জন্মত পাওঁ মন কষ্ট। যে শুন, আগৰ জন্মত আমি কাৰোবাৰ অন্তৰত দুখ দিছিলোঁ, সেইকাৰণে তাৰ ফলে জন্মত ভোগ কৰিবলৈ পাইছোঁ। তুমি চিন্তা নকৰিবা, আমাৰ কোনো নাথাকিলেও এজন আছে। সেইজন কোন? ও স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন। স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন। আমি ভগৱন্তক ভজনা কৰা ধ্ৰুৱ, তেওঁৰ বাহিৰে আমাৰ আৰু কোনো নাই। আৰু ধ্ৰুৱই মাতৃকুনীতিৰ কথা মতে প্ৰভু ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ল, সেইবাবে আজিও ধ্ৰুৱ উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে, নহয়নে বাৰু? প্ৰভু ভগৱন্তৰ লগত আমাৰ আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনাক যিহেতু কেইবাটাও ভাগত ভাগ কৰি দিছে, মৌন প্ৰাৰ্থনা, পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ প্ৰাৰ্থনা, সমূহীয়া প্ৰাৰ্থনা আৰু চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনা, যেনে বিদ্যালয়ত। মৌন প্ৰাৰ্থনাই আমাৰ শৰীৰত এক ঐশ্বৰিক শক্তি প্ৰদান কৰে। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। সন্ধ্যাৰ প্ৰাৰ্থনাই আমাৰ মনটো দমন কৰি ৰাখে। সমূহীয়া প্ৰাৰ্থনাই আমাৰ মাজত প্ৰেম, প্ৰীতি, সদাচাৰৰ উদ্ৰেক কৰি এখন আধ্যাত্মিক জগতলৈ লৈ যায়। চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাই একান্ত চিত্তেৰে এখন আধ্যাত্মিক জগতলৈ আমাক লৈ যায়। প্ৰাৰ্থনা আৰু যুৱ প্ৰজন্ম, বৃদ্ধ বনিতা আই সমস্তৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। আমাৰ যুৱ প্ৰজন্মই দিনে দুবাৰ গ'লেও গুৰুগৃহত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব, তেতিয়াহে কিন্তু কামত দিব, নহ'লে কিন্তু কামত নিদিব। আমি সমস্তজনেই প্ৰভু ভগৱন্তক পাবলৈ প্ৰাৰ্থনাৰ মাধ্যমেৰেহে যাব লাগিব। ভক্তিৰ জৰিয়তেহে ঈশ্বৰক পাম, ভকতৰ জৰিয়তেহে প্ৰভু ভগৱন্তক আমি লগ পাম। কিন্তু ভকতসকল বহি আছে, ভকতৰ মাজেদি অহা যোৱা কৰিলে তেওঁক নাপাম। প্ৰভু ভগৱন্তক ভকতিৰ জৰিয়তে পাম। ভক্তিবিহীন এই পৃথিৱীখন অসাৰ। ভকতি নহ'লে একো কাৰ্য নিসিজয়, গতিকে ভকতি আমাক লাগিবই। কি ভকতি কৰিলে ঈশ্বৰক পাম? সগুণ ভকতি কৰিলে পাম নে নিগুণ ভকতি কৰিলে পাম? আমাৰ তৃতীয় স্কন্ধ ভাগৱতত ভক্তি যুগত অতি সুন্দৰকৈ লিখা আছে,
শুনিও সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাক পৰিহাৰ নিগুণ কৰি আমাক সগুণ ভক্তি পৰিহাৰ কৰিবলৈ কৈছে সগুণ ভক্তি যদি আমি পৰিহাৰ নকৰোঁ ঈশ্বৰক আমি নাপাম গতিকে আমি সগুণ ভক্তি কৰিলে কেতিয়াও ঈশ্বৰক নাপাম আকৌ কৈছে দেখা কেন কৃপা কৰি আপুনি ককন্ত কৰি ভকতিক কৰি নানামত এতেকে নিগুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে পাই পাই ঈশ্বৰ ঈশ্বৰক আমি কি ভকতিৰ জৰিয়তে পাম নিগুণ ভকতিৰ জৰিয়তে পাম বুলি আমাক তৃতীয় স্কন্ধ ভাগৱতত ভক্তি যুগত অতি সুন্দৰভাৱে কৈ থৈ গৈছে আমি সমস্তজনে কেৱল মাত্ৰ ভগৱন্তকে ভজনা কৰিব লাগিব তেওঁৰ বাহিৰে বেলেগক ভজনা কৰিলে আমি কেতিয়াও তেওঁক বিচাৰি নাপাম কেৱল মাত্ৰ এক দেও এক হেও এক বিনে নাই কেও এজনেই দেৱতা তেওঁকেই ভজনা কৰক তেওঁক ভজনা কৰিলেহে সেইজনা দেৱ যদুপতিবোৰ ভগৱন্ত কৃষ্ণক আমি লগ পাব পাৰিম নহ'লে কিন্তু তেওঁক আমি লগ নাপাম আমি যদি আজি প্ৰভু ভগৱন্তৰ গুণনাম লৈছোঁ গতিকে আজি আমি তেওঁৰ একান্ত ভকত আমি যে পুৱা গধূলি গাওঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এই বুলি যে আমি গাই থাকোঁ এই বুলি গালেই কিন্তু আমি ভগৱন্তৰ একান্ত ভকত হৈ যাব নোৱাৰোঁ আমি কি কৰিব লাগিব কেৱল ঈশ্বৰ প্ৰভু ভগৱন্তকে ভজনা কৰিব লাগিব তেওঁৰ বাহিৰে যদি বেলেগ দেৱ দেৱতাক ভজনা কৰা হয় তেতিয়াহ'লে একো ফল আমাৰ নধৰিব আমি যদি দুৰ্গা বায়ু বৰুণ ইন্দ্ৰ আদি দেৱ দেৱতাবিলাকক ভজনা কৰি থাকোঁ তেনেহ'লে একো কিন্তু আমাৰ কামত নিদিব যদি আমি সেইবিলাকলৈ গৈ আমাৰ গুৰুজনাই দিয়া সুন্দৰ প্ৰশংসা গুৰুজনাই কি বুলি দিছিলে অ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই সুন্দৰ প্ৰশংসাক যদি আমি বৰতাল বজাই গাই থাকোঁ তেতিয়াহ'লে নহ'ব আমি আগতেই কৈছোঁ এক দেও এক সেও এক বিনে নাই কেও এজনেই দেৱতা দেৱ যদুপতি কৃষ্ণ তেওঁকেই আমি ভজনা কৰিব লাগিব তেতিয়াহে তেওঁক আমি লগ পাম যি ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰে সেই ল'ৰা ছোৱালীয়ে জগতৰ গুৰুক কেতিয়াও শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰে আৰু যি নাৰীয়ে নিজৰ স্বামীক
সেৱা কৰিব নোৱাৰে কি নাৰী এজন জগতৰ স্বামীক সেৱা কৰিব পাৰিব কেতিয়াও নোৱাৰে নহয়নে বাৰু গতিকে আমি সমস্তজনে প্ৰভু ভগৱন্তক পাবলৈ হ'লে ভকতিৰ জৰিয়তেই যাব লাগিব ভকতিৰ জৰিয়তেহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি লগ পাব পাৰিম নহ'লে কিন্তু আমি লগ নাপাম আমাৰ তেওঁক লগ পাবৰ বাবে জটিল হ'ব কৃষ্ণ হে মোৰ আজন্মৰ সেৱাস্থলীৰ বাপ বান্ধৱ আই মাতৃ ভৱস্থ আমাক কমিটিয়ে নিৰ্দিষ্ট সময় বান্ধি দিছিল 1 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰাৰ কথা আছিল তথাপিতো অলপ সময় পলম হ'ল ইতিমধ্যে আমাৰ মাজত নিপেন শইকীয়া প্ৰভুজনো আহি উপস্থিত হৈছেহি গতিকে আমি অল্পমতিয়ে ইমানতেই আমাৰ আজিৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগ সামৰিব বিচাৰিছোঁ এইখিনিকে কৰিবলৈ যাওঁতে আমাৰ আগ পিছ বঢ়া তুতাহুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱ সমস্তজনৰ চৰণ যুগলৰ জৰিয়তে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ চৰণ যুগলত সেৱা জনোৱা হৈছে কৃষ্ণ বৈষ্ণৱৰ পদ ধূলি মাথে লৈ বুহাতে তুলি কৰিলো মই শ্ৰৱণ প্ৰসংগ হৰণে পখিলো বাপ গুচায়ো সংসাৰতাপ আমি পাপি যাওঁ ধুগতি ৰামামি পাপি যাওঁ ধুগতি কৃষ্ণ